invited him, he made it a point to attend our program, though he had very busy schedule. So, from my part and from the side of Diffu Government College, I would like to hand over today's presidentship to Sir Vidya Singh England. Sir, please, you will preside today's meeting. And some of our guests, they are yet to arrive. Hopefully they will arrive due to paucity of time and some other determined schedule. They are a bit late, but we are informed that very soon they will be coming one by one, and hope today's program will be a beautiful one. Thank you very much. আমি আজিৰ অনুষ্ঠানলৈ অতিথিবৃন্দ তথা প্ৰেক্ষাগৃহত উপস্থিত সকলোলৈকে স্বাগতম জনাইছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ মাজত উপস্থিত হোৱা গীতা বৰা বাইদেউক আগবঢ়াই আনিবৰ বাবে মই অনুৰোধ জনাইছোঁ। অসমীয়া বিভাগৰ সাহিত্য চৰাৰ অন্বেষা গ্ৰন্থ উন্মোচন এই তৃতীয় সংখ্যাটি উন্মোচন কৰিছে ডক্টৰ ঠগীৰাম গগৈ মহোদয়ে। লগতে মঞ্চত উপবিষ্ট সকলো অতিথিবৃন্দই গ্ৰন্থখন অতি সুন্দৰভাৱে লৈ সকলোৰে আগত উন্মোচন কৰিছে। আমি সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। Assamese ডিপাৰ্টমেণ্টৰ 50 ইয়াৰ্ছটো আজি চেলিব্ৰেট কৰিব পাৰিছে, যিহেতু কাৰ্বি আংলঙৰ প্ৰেষ্টিজিয়াছ ইনষ্টিটিউশ্যন ডিফু গভৰ্ণমেণ্ট কলেজ। আমি ইয়াত পঢ়াটো দূৰৰ কথা, ভৰি দিব এনেকুৱা কলেজত মেট্ৰিক পাছ নহওঁতে এই কলেজখন দেখা পোৱাৰ লগে লগে মেট্ৰিক এক্সাম দিব যাওঁতে আমি ৰেংবং হাই ছেকেণ্ডেৰী স্কুল এই কলেজখন পাৰ হওঁতে আমি কেতিয়া এইটো কলেজত আমি পঢ়িব পাৰিম, ইমান ডাঙৰ মানে অনুষ্ঠান আমি কেনেকুৱা ইয়াত যদি মোৰ লাইফটো একো নালাগে গভৰ্ণমেণ্ট কলেজত ডিফু গভৰ্ণমেণ্ট কলেজ ভৰি দিব পাৰিছে গ'লে হৈ গ'ল আৰু বেলেগ নালাগে, এনেকুৱা আমি তেতিয়া ফিল কৰোঁ। এনেকৈ কৰোঁতে মানে মেট্ৰিকটো এক্সামটো পাৰ কৰিছে, পাছ হৈছে আৰু ইয়াতে একদম কমচে কম ইয়াতে এডমিশ্যন কৰিব পাৰিছোঁ, ইয়াত পঢ়িব পাৰিছোঁ, আজি এনেকুৱা আপোনাৰ সন্মুখত উপস্থিত হ'ব পাৰিছোঁ। সেইকাৰণে মই প্ৰাউড ফিল কৰোঁ সদায় ডিফু গভৰ্ণমেণ্ট কলেজত। আৰু ষ্টুডেণ্ট পৰা আৰম্ভ কৰি কিনে ইয়াত ফেকাল্টি মেম্বাৰ প্ৰিন্সিপালটো আছেই, লগতে ইয়াত নট অনলি ফেকাল্টি মেম্বাৰ ষ্টাফ, ইয়াত যিটো ষ্টাফসকল যে ডিফু গভৰ্ণমেণ্ট কলেজ কৰি সদায় তেওঁলোকক ৰেচপেক্ট, আমি মনৰ পৰা ৰেচপেক্ট কৰাটো বেলেগ এটা লেভেলত থাকে সদায় ডিফু গভৰ্ণমেণ্ট। সেইটো আমিহে জানো আৰু ডিফু গভৰ্ণমেণ্ট কলেজ কাৰণে আমি ইমানে ৰেচপেক্ট কৰোঁ। আমি কাৰ্বি আংলঙৰ আজি যিকোনো পজিশ্যনত নাথাকিলে কিয় ডিফু গভৰ্ণমেণ্ট কলেজ বুলি ক'লেতো সেই তাৰ লগত জড়িত থকাসকলক আমি সদায় ৰেচপেক্ট কৰোঁ। যে আমি আজি আছামিজ ডিপাৰ্টমেণ্টৰ আজি গল্ডেন জুবলি হৈছে, ইয়াত বহুত কথা আলোচনা কৰিবলৈ হৈছে আৰু ক'বলৈ সদায় সময় নাপায়, তথাপি এটা দুটা হ'লেও মই ক'ব বিচাৰিছোঁ যে যিকি নহওক আৰু প্ৰথমতে আমাৰ ইয়াতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ CM ছাৰ ডক্টৰ তুৰেণ ৰভাই উপস্থিত হ'ব বুলি 100% এছুৰেঞ্চ দিছে আৰু উপস্থিত হ'ব বুলি, কিন্তু তেখেতৰ এমাৰ্জেঞ্চি কল আহিছে। তেখেতে অলৰেডি প্ৰগ্ৰাম শ্বেডিউলটো আছে, ইয়াত মোৰ তাত পুৰা শ্বেডিউলটো আছে, মান কি বা তেখেতে ডংকামুকামত প্ৰগ্ৰামত আছে, তাত উপস্থিত হ'বই লাগিব, আমাৰ MLA ছাৰে কৈ দিলে। কিন্তু তথাপি তাত ৰিটাৰ্ণ আহি কিনি হ'ল ইয়াতে 12 বাজিৰ পাছতে তেখেতে উপস্থিত হোৱাৰ কথা আছে, কিন্তু এমাৰ্জেঞ্চি চিফ মিনিষ্টাৰ ছাৰে অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ লগত আৰ্জেণ্ট মিটিং বিভিন্ন কথা লৈ সেইটো আৰ্জেণ্ট মিটিং হোৱাৰ কাৰণে থকাৰ কাৰণে চিফ মিনিষ্টাৰৰ আৰ্জেণ্ট মিটিং থকাৰ কাৰণে তেওঁ গুৱাহাটীলৈ যাবলগীয়া হোৱাৰ কাৰণে সেইকাৰণে আজি উপস্থিত হ'ব পৰা নাই। তেখেতে নিজেই ফোন কল কৰিছে যে বেয়া পাব দিব নালাগে, আৰু তেওঁতে ভাল পাইছে যে ডিফু গভৰ্ণমেণ্ট কলেজত গল্ডেন জুবলি কৈছে নে এতিয়া কৈছে, তেতিয়া বেলেগ কৈছে ছাৰ গল্ডেন জুবলিটো পাৰ হৈ যেতো, কিন্তু এইটো ডিপাৰ্টমেণ্টহে আছে হয় নেকি, এই হোৱা নাই কি কৈছে আগত যি কি নহওক কেনেকুৱা পৰিস্থিতি নাজানো, তথাপিও সেই সময়ত চেলিব্ৰেট কৰিব পৰা নাই আমি। কিন্তু আজি এনেকুৱা যে তেখেতে থেংক ইউ কৈছে গোটেই প্ৰিন্সিপালৰ পৰা ষ্টাৰ্টিং কৰি কিনি গোটেই টিচিং ষ্টাফ মানে ফেকাল্টি মেম্বাৰ আৰু নন ফেকাল্টি মেম্বাৰ গোটেইখিনি তেখেতে থেংক ইউ দিব দিছে যে অন বিহাফ অফ CM তেখেতে সকলো এইটো প্ৰগ্ৰাম চেলিব্ৰেট কৰিব পৰাৰ কাৰণে থেংক ইউ দিছে তেখেতে, সেইটো মই আপোনালোকক কৈছোঁ আৰু আজি
This program is basically Golden Jubilee celebration of Sahitya Chora. That is, Sahitya Chora is actually an offshoot of Assamese department. Assamese department of Diffu Government College has been continuing with Sahitya Chora activities for last 50 years, since 1973. So on this 50 years, after crossing 50 years only, we are able to celebrate this. And this is a cultural program plus academic program. Basically all poets, laureates from different parts of the state, they have gathered here, and definitely this will carry a big message for rest of the state, and it will help communities to understand each other's culture, and it will help, on top of everything, it will help Sahitya Charcha. That is the thing. Thank you very much. So, আজি ইয়াতে আছামিজত কিবা আছে মানে 50 ইয়াৰ্ছ হৈছে অসমীয়া মানে সাহিত্য চৰা অসমীয়া বিভাগৰ এটা হেৰি আছিল, তাৰ 50 ইয়াৰ্ছ হৈছে, কমপ্লিট হৈছে। তো তাৰ 50 ইয়াৰ্ছ ইয়াতে বিভিন্ন ধৰণৰ মেগাজিন, অসমীয়া মেগাজিন, বিভিন্ন ধৰণৰ লিটাৰাৰী এক্টিভিটিছ, এইবিলাক মেগাজিনত ৰিফ্লেক্ট কৰে। ধৰক আপোনাৰ কোনোবা হেৰি হয়, লিখক হয়, কেনেকুৱা লিখিব লাগে, লিখাৰ আৰ্টছবিলাক সিহঁতে ট্ৰেইন আপ কৰে, পয়েটছ কেনেকুৱা হ'ব লাগে, তেনেকুৱা বিভিন্ন ধৰণৰ এক্টিভিটিছ এনকাৰেজ কৰে। লিটাৰাৰী এক্টিভিটিছ বেচিকেলি ইট ইজ এ লিটাৰাৰী অৰ্গেনাইজেশ্যন। আচ্ছা, আজি স্যাৰ ইয়াতে কিমান মানে মেম্বাৰ্ছ কিমানমান থাকিব আজি, মানে গেষ্ট অলছো ইনক্লুডিং গেষ্ট 350 প্লাছ মেম্বাৰ্ছ। ইয়াতে আমি দিনভৰ ৰাতিপুৱাৰ পৰা প্ৰগ্ৰামবোৰ চলি আছে। ৰাতিপুৱা আপোনাৰ কালচাৰেল বৰ্ণাঢ্য প্ৰচেছন হৈছে, তাৰপিছত এইটো আপোনাৰ ফৰ্মেল প্ৰগ্ৰাম চলি আছে। আমাৰ অনাৰেবল CEM কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডাক্তৰ তুলিৰাম ৰহাং, তেখেতে অহাৰ কথা আছিলে মুখ্য অতিথি হিচাপে, কিন্তু তেখেতৰ ইমাৰ্জেঞ্চি প্ৰগ্ৰাম থকাৰ কাৰণে তেখেতে বেলেগ EMক পঠাইছে। আমাৰ আমাৰ MLA ছাৰ আহিছে, অনাৰেবল লোকেল MLA বিদ্যা সিং ইংলেং ছাৰ আহিছে, আৰু আমাৰ MSc জনি তিমুং ছাৰো আহিছে ইয়াতে, আৰু বিভিন্ন আমাৰ নিমন্ত্ৰিত অতিথিবৰ্গ, ডিন USTMৰ আহিছে। আপোনাৰ ইয়াতে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আহিছে। গোটেইখিনি মানুহ আহিছে, বৰ ভাল লাগিছে, এটা ধুনীয়া এটা পৰিৱেশ, আৰু ইয়াতে বিভিন্ন ধৰণৰ সাহিত্য চৰ্চা হৈছে। মই ভাবোঁ ল'ৰা ছোৱালী এনেকুৱা প্ৰগ্ৰামৰ দ্বাৰা উপকৃত হ'ব, আৰু পাৰ্টিকুলাৰলি কাৰ্বি আংলঙৰ নিচিনা এখন পাহাৰীয়া জিলাত সাহিত্য চৰ্চা, এনেকুৱা বিভিন্ন ধৰণৰ সাহিত্য, অসমীয়া সাহিত্য হওক, কাৰ্বি সাহিত্য হওক, ডিমাচা সাহিত্য হওক, আপোনাৰ বড়ো হওক, মিচিং হওক, সেই গোটেইখিনি এটা মিটিং প্লেচৰ নিচিনা হৈ গৈছে। চ' দিছ ইজ জাষ্ট লাইক এ মিটিং প্লেচ। চ' আই এম ৰিয়েলি ভেৰি হেপী in this occasion. Thank you. Occasion, our most beloved senior most leader of Karbi Anglong even Assam, Honorable MLA and 110th Diffu constituency, Sri Jyoti Singh England sir, on behalf of Dr. Tuliram Rohang CM sir, and local MSc Honorable Johnny Timong, my colleague, Honorable Principal of the college, and all the guest dignitaries present on the dais, and all my beloved musicians, including our teachers. Today, thank you very much for giving me opportunity to be here and giving me opportunity to say something. I am recalling everything today when I entered in the college campus. There are lots of memories inside and around this college, but still few words I would like to share, since I'm also one of the responsible students along with this political position. So first of all, very congratulations. Program of Assamese Department Sahitya Chora. We are very honored to have you in our midst, sir. For this, I would like to request, I think Ranjit is there, Sir Ranjit is there, to please us.